যে দিচাং দলঙৰ নদীৰ ওপৰত থকা চেপন সোণপৰা পথৰ ওপৰত থকা অত্যন্ত এখন ব্যস্ততাপূৰ্ণ পথ যেহেতু উত্তৰ পাৰৰ লগত আৰু দক্ষিণ পাৰৰ লগত সংযোগ কৰাৰ এখন একমাত্ৰ ব্যৱস্থা গতিকে চাৰিচকীয়া বাহন যেহেতু নিষেধাজ্ঞা আৰোপ কৰা আছিল যথেষ্ট ৰাইজৰ অসুবিধাৰ সন্মুখীন হৈছিল স্কুলীয়া বাহনকে আদি কৰি ডিব্ৰুগড়লৈ অহা যোৱা কৰা যাত্ৰীসকল বা বিভিন্ন ধৰণৰ কৰ্মক্ষেত্ৰত নিয়োজিত সকলোৰে অত্যন্ত অসুবিধাৰ সৃষ্টি হৈছিল কিন্তু কালি আমি লোক নিৰ্মাণ বিভাগক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছত তেওঁলোকে কেৱল মাত্ৰ লঘু যান বাহনৰ বাবে দলংখন মুকলি কৰি দিছে আৰু আমি সকলোৱে এটা অনুৰোধ ৰাখিব বিচাৰিছোঁ সকলো ৰাইজৰ প্ৰতি কেৱল মাত্ৰ যাতে যাত্ৰীবাহী যান বাহনসমূহে অহা যোৱা কৰে স্কুলীয়া যিসমূহ বাহন সেইসমূহ অহা যোৱা কৰে ডিব্ৰুগড়মুখী যিসমূহ বাহন সেইসমূহ যাতে চলাচল কৰে তাৰ বাহিৰে কিন্তু অন্যান্য কোনো ধৰণৰ বাণিজ্যিক বাহন যিসমূহ বোজা কঢ়িয়াই নিয়ে সেই সকলো বাণিজ্যিক বাহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা আছে যদি কেনেবাকৈ বাণিজ্যিক বাহন পাৰ কৰিবলৈ চেষ্টা কৰে তেতিয়া কিন্তু ৰাইজ আৰু প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰিব চাওক যে আমি যেহেতু 16 ছেপ্টেম্বৰ তাৰিখে সোণপুৰাত আমি এটা গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ তাত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে যিহেতু এই দলংখন মাত্ৰ সাময়িকভাৱেহে সকাহ দিবৰ বাবেহে মুকলি কৰা হৈছে চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত কিন্তু ইয়াৰ যিখন কাষত যিখন নিৰ্মীয়মান দলং সেই নিৰ্মীয়মান দলংখনৰ ক্ষেত্ৰত যাতে ক্ষিপ্ৰতাৰে কামবোৰ আগবঢ়াই নিয়ে তাৰ বাবে আমি এখন ৰাইজমেলৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অহা হয়তো 26-27 তাৰিখে এখন ৰাইজমেল হ'ব য'ত উপস্থিত থাকিব লাগিব সোণাৰী সংমণ্ডলৰ লোক নিৰ্মাণ বিভাগ শিৱসাগৰ সংমণ্ডলৰ লোক নিৰ্মাণ বিভাগ লগতে আমি যিহেতু ONGCৰ 5 নম্বৰ জিজেছটো পাঠাকুত অৱস্থিত এই দলঙৰ ওপৰেদি অহা যোৱা কৰি থাকে 5 নম্বৰ জিজেছৰ আমি সমূহ কৰ্মচাৰীক বা আইএমক আমি ইয়াত বিচাৰিম আৰু ঠিকাদাৰ কৰ্তৃপক্ষ যিয়ে নেকি ঠিকাদাৰী প্ৰতিষ্ঠানে কামটো কৰি আছে তেওঁলোকক আমি ক'ব বিচাৰিছোঁ ঠিকাদাৰ কৰ্তৃপক্ষ আহিব লাগিব আৰু ৰাইজক উচিত ব্যৱস্থা বিচাৰ দিব লাগিব যে কিমান শতাংশ কাম হ'ল আৰু কিমান শতাংশ কাম কৰিবলৈ বাকী আছে আৰু কিমান চনৰ ভিতৰত এই দলংখন সম্পূৰ্ণ হ'ল